Hello friends, welcome জনাইছো সকলোকে ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। আজিৰ এই ভিডিঅ'টিত এটা গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিবৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছো। আপোনালোক সকলোৱে জানে যে আমাৰ বহুতো বন্ধু-বান্ধৱীয়ে বা মোৰ এই চেনেলত থকা বহুতো সাবস্ক্ৰাইবাৰে প্ৰাইভেট টিচাৰৰ জব বিচাৰি আছে বা বিচাৰি থাকে। কাৰণ আমাৰ বহুতৰে ডিগ্ৰী কমপ্লিট কৰাৰ পিছত বিএড কৰা আছে বা বহুতে মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত বিএড কৰিছে বা বহুতে প্ৰাইভেট স্কুলত চাকৰি কৰিব বিচাৰে। যেহেতু আমাৰ গভৰ্ণমেণ্ট সেক্টৰত সকলোকে চাকৰি দিয়াটো বা গভৰ্ণমেণ্ট সেক্টৰত সকলোৱে চাকৰি পোৱাটো সম্ভৱ নহয়। আমাৰ যিমান প্ৰাৰ্থী আছে তাতকৈ চাকৰিৰ সংখ্যাটো বহুত কম চৰকাৰী খণ্ডত। গতিকে আমি প্ৰাইভেট স্কুলত হলেও বা য'ত যেনেকে পাৰো নিজকে এংগেজ কৰিব লাগিব। গতিকে সেই বিষয়টোক লৈ পেলাই কিছু কথা আলোচনা কৰিম। আশা কৰিছো ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব। ইতিমধ্যে আপোনালোকে জানে যে আমাৰ অসমত বহুতো প্ৰাইভেট সেক্টৰৰ স্কুল আছে। অসমৰ বিভিন্ন ঠাইত ধুবুৰীৰ পৰা শদিয়ালৈকে এই সকলোবিলাকতে আমাৰ প্ৰাইভেট সেক্টৰত চাকৰি আছে বা প্ৰাইভেট স্কুলত চাকৰি আছে। কিন্তু আমি বহুতে এই চাকৰিৰ খবৰবিলাক নাপাওঁ বা কেতিয়াবা পালেও বহুত দেৰিকৈ পাওঁ। এতিয়া চাকৰিৰ খবৰবিলাক আপোনালোকে কেনেকৈ পাব? ধৰক আপোনাৰ এৰিয়াৰ প্ৰাইভেট স্কুলৰ বা আপোনাৰ ডিষ্ট্ৰিক্টৰ প্ৰাইভেট স্কুলবিলাকত কেতিয়া কেনেকৈ চাকৰি ওলায় সেই খবৰখিনি কেনেকৈ পাব? সেই খবৰখিনি পোৱাৰ কাৰণে আমাৰ হাতত দুটা উপায় আছে। যে প্ৰথমটো উপায় হৈছে যদি আমাৰ কোনোবা বন্ধু-বান্ধৱী আছে বা কোনোবা ফ্ৰেণ্ডছ কোনোবা এখন স্কুলত কাম কৰি আছে বা আমাৰ কোনোবা চিনাকি মানুহ স্কুলখনৰ লগত জড়িত হৈ থাকে বা নিজৰ লোকেল এৰিয়াৰ যদি কোনোবা মানুহে গম পায় তেতিয়াহ'লে আমাক খবৰটো দিয়ে। গতিকে তেনেকৈ এটা ৰেফাৰেন্সত আমি খবৰবিলাক পাওঁ। তাৰোপৰি আৰু এটা অপশ্যন আমাৰ হাতত থাকে যে মই মোৰ যি এক্সপেৰিয়েন্স বা মই যি দেখি আহিছোঁ অত বছৰে যে আমাৰ যিখন আসাম ট্ৰিবিউন পেপাৰ আছে সেই আসাম ট্ৰিবিউন পেপাৰত বেছিভাগ স্কুলৰ চাকৰিৰ এডভাৰটাইজ ওলায়। গাঁও এৰিয়াৰ ভিতৰত এখন প্ৰাইভেট স্কুল হ'লেও টাউনৰ প্ৰাইভেট স্কুল হ'লেও বা ডাঙৰ ডাঙৰ ৰেপুটেড স্কুলবিলাক হ'লেও যেনে দিল্লী পাব্লিক স্কুলেই হওক বা আমাৰ বান্দিয়া ইণ্টাৰনেশ্যনেল স্কুলেই হওক বা গাঁৱে ভূঞে থকা যিবিলাক শংকৰদেৱ শিশু নিকেতন হওক জাতীয় বিদ্যালয় হওক তেওঁলোকৰো এডভাৰটাইজ আসাম ট্ৰিবিউন পেপাৰত দিয়ে। বা কেতিয়াবা মই দেখিছোঁ আমাৰ লোকেল যিবিলাক অসমীয়া নিউজ পেপাৰ আছে অসমীয়া প্ৰতিদিন বা তেনেকুৱা নিউজ পেপাৰতো দিয়ে। কিন্তু মেইনলি আসাম ট্ৰিবিউনত মই বহুত টিচাৰৰ ভেকেঞ্চি এডভাৰটাইজমেণ্ট দেখা পাওঁ। গতিকে যিসকলে এই প্ৰাইভেট টিচাৰৰ চাকৰি বিচাৰি আছে মই তেওঁলোকক ৰিকুৱেষ্ট কৰিম যে আপোনালোকে আসাম ট্ৰিবিউন পেপাৰখন চাওক বা আসাম ট্ৰিবিউন পেপাৰখন ডেইলি ৰাখক। আৰু আসাম ট্ৰিবিউন পেপাৰখন ৰাখিবৰ কাৰণে আপোনালোকে বেছি কষ্ট কৰিব নালাগে। আজিকালি ডিজিটেল মাধ্যমত পোৱা যায়। আপোনালোকে যদি ডিজিটেল মাধ্যমত সেই পেপাৰখন কিনে, ধৰক আজি আপোনালোকে পেপাৰখন কিনিলে 9 টকা নে 10 টকা লয় ডিজিটেল মাধ্যমত এদিনৰ কাৰণে। আৰু সেই এদিনৰ পেকেজতে আপোনালোকে 3-4 দিন বা গোটেই মাহটোৰ আমাক নালাগে। আমি লেটেষ্ট 3-4 দিনৰ পেপাৰ যদি আমি চাব পাৰোঁ, গতিকে মাহত যদি আমি 10 দিনৰ পেপাৰখন ৰাখোঁ বা 10 দিনৰ চাওঁ 3 দিনৰ মূৰে তেতিয়াহ'লে আমাৰ 100 টকাতে সেই গোটেই মাহটোৰ ইনফৰমেশ্যনখিনি আমি পাম। গতিকে যিসকলে প্ৰাইভেট চাকৰি বিচাৰি আছে তেওঁলোকে এই উপায়টো অৱলম্বন কৰিলে, এই উপায়টো ফ'ল' কৰিলে তেওঁলোকৰ লাভ হ'ব বুলি মই ভাবোঁ। কাৰণ কিয় প্ৰত্যেক দিনাই প্ৰাইভেট স্কুলৰ চাকৰি ওলায় আৰু এনেকুৱা নহয় যে বহুত কম দৰমহাৰ চাকৰি ওলায়, তেনেকুৱা নহয়। যিবিলাক ভাল স্কুল আছে য'ত চেলাৰিও ভাল দিয়ে সেইবিলাক স্কুলৰ এডভাৰটাইজবিলাকো আসাম ট্ৰিবিউন পেপাৰত ওলায়। ফৰ এক্সাম্পল আজি মই পাইছোঁ, আপোনালোকে চালে গম পাব, আজি ওলাইছে ধুবুৰী ডিষ্ট্ৰিক্টৰ এখন হেপী কনভেন্ট স্কুল বুলি এখন স্কুল আছে ধুবুৰী ডিষ্ট্ৰিক্টত। আৰু সেই স্কুলখনত কিছু সংখ্যক টিচাৰৰ ভেকেঞ্চিৰ কাৰণে আজি এডভাৰটাইজ ওলাইছে। তাৰ লগতে ৰঙিয়াত এখন চাৰ্চ পাব্লিক স্কুল বুলি এখন স্কুল আছে, তো তাতো কিছু সংখ্যক টিচাৰৰ ভেকেঞ্চিৰ কাৰণে এডভাৰটাইজ ওলাইছে। গতিকে এনেকৈ প্ৰত্যেক দিনে ওলাই থাকে। গতিকে আপোনালোকে যিসকলে প্ৰাইভেট স্কুলত টিচাৰৰ চাকৰি বিচাৰি আছে এই কামটো কৰিলে লাভ হ'ব বুলি মই ভাবোঁ। গতিকে আজিৰ এই ভিডিঅ'টিত এইখিনি কথা আলোচনা কৰিলোঁ। আৰু আপোনালোকে কি কয় এই সম্পৰ্কত বা আপোনালোকে কেনেকৈ চিন্তা কৰে এই কথাটো কমেণ্ট কৰি জনাব। আৰু যিসকলে চাকৰি বিচাৰি থাকে তেওঁলোকে আসাম ট্ৰিবিউন পেপাৰখন ৰাখিব, নিশ্চয় উপকৃত হ'ব। থেংক ইউ।